हेलो नमस्कार माय दोस्तों वेलकम बैक टू माय चैनल इंटेलिजेंट इंडिया। আজি আমি আলোচনা কৰিম সিটেটৰ ওপৰত মানে সিটেটৰ যেহেতুকে ইতিমধ্যে আজিৰ পৰা অনলাইন এপ্লিকেশন স্টাৰ্ট হ'ব মানে 5 ফেব্ৰুৱাৰীৰ পৰা অনলাইন এপ্লিকেশন স্টাৰ্ট 5 মাৰ্চলৈকে গতিকে আজি আমি আলোচনা কৰিম আপোনালোকে অনলাইন এপ্লিকেশন কৰোঁতে কি বস্তুৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া উচিত। আহক আমি এটাৰ পিছত এটা ভালদৰে আমি জানি লম কি বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব আমি সিটেটৰ এপ্লিকেশন কৰাৰ সময়ত বা আজিৰ পৰা ফাৰ্স্ট আপোনালোকে ডেটটো জানি লওক। আজি 5 ফেব্ৰুৱাৰীৰ পৰা সিটেট এপ্লিকেশন স্টাৰ্ট হৈছে এন্ডিং হ'ব 5 মাৰ্চত। ইয়াৰ পিছত আপোনালোকে যেটো পেমেন্ট কৰিব লাগিব সেই পেমেন্টটো আমাৰ লাষ্ট ডেট হল 8 মাৰ্চ 3 দিন বেছিকৈ দিছে বাৰু এটো ভাল কৰিছে যেটোকে 5 মাৰ্চত কোনোবা এপ্লিকেশন কৰিলে পেমেন্ট কৰিব হেদিনা অসুবিধা হ'ব পাৰে হেকাৰণে 8 মাৰ্চলৈকে দিছে। ইয়াৰ পিছত আপোনালোকে গুৰুত্ব দিব লাগিব আপুনি এপ্লিকেশন কৰিব যোৱাতে এপ্লিকেশন কৰিব গল তাৰ আপুনি আপোনাৰ লেটেষ্ট পাসপোর্ট ফটো লাগিব যেটো বৰ্তমান আপুনি ধৰক এতিয়া যে আপুনি যেটো জেনেকুৱা তেনেকুৱা ফটো দিলে ভাল আগৰ 2 বছৰ 3 বছৰ আগৰ ফটো নিদিব এতিয়া লেটেষ্ট পাসপোর্ট ফটো দিব স্ক্যানিং কৰাৰ সময়ত লগতে আপোনাৰ সিগনেচাৰটো স্ক্যানিং কৰিব লাগিব লগতে আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ বা এপ্লিকেশন নাম্বাৰ আহিব হেটো আপুনি নোট কৰি ল'ব লগে যাতে পিছত হেটো নহলে এডমিট ডাউনলোড কৰতে কিবা কৰতে আপোনাৰ সেই নাম্বাৰটো লাগিব যদি আপুনি সেই নাম্বাৰটো যদি কিবা মাজতে কৈ থাকতে আপোনাৰ ৰেজিষ্ট্ৰেচন হে হৈ যায় মানে সাৰ্ভাৰ ডাউন মাৰি যায় তেতিয়া এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আৰু আপুনি খুলিব পাৰিব নহলে আপুনি আৰু অসুবিধা হ'ব আপোনাৰ এইটো এপ্লাই কৰাতে। ইয়াৰ পিছত আপোনালোকে কি বস্তু আৰু গুৰুত্ব দিব লাগিব আমি গটেখিনি জানি লম। মই মোবাইলটো অকমান খুলি লৈছো ইয়াত গটে ডিটেইলছ আছে। আপুনি পেমেন্ট ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ জৰিয়তে কৰিব পাৰিব বা ই চালানৰ জৰিয়তে আপুনি ডেবিট পেমেন্টটো দিব পাৰিব। ইয়াৰ পিছত আপোনালোকৰ এতিয়া আমি জানো আহক ফি ষ্ট্ৰাকচাৰ জেনাৰেল বা ওবিসিৰ কাৰণে হ'ব এখন পেপাৰ যদি দিয়ে পেপাৰ 1 বা পেপাৰ 2 এখন পেপাৰ যদি দিয়ে 700 টকা আৰু বোথ পেপাৰ দিলে 1200 টকা আৰু এসসি এসটিৰ বাবে এখন পেপাৰ দিলে 350 আৰু বোথ পেপাৰ দিলে 600 আৰু জিএসটি সিএসটি গটেখিনি এপ্ৰক্স মিলে এখিনি ইয়াৰ ওপৰত আৰু বেলেগ না যায়। আৰু এটা কথা মনত ৰাখিব আপোনালোকে যেতিয়া অনলাইন কৰিব যাব তেতিয়া যেটো অফিচিয়েল ওয়েবসাইট আছে www.ctet.nic.in only এইটো ওয়েবসাইটতে আপোনালোকে এপ্লাই কৰিব বেলেগ ওয়েবসাইটৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব নিবিচাৰিব। ইয়াৰ পিছত আপোনালোকৰ এক্সামৰ পেপাৰৰ টাইম মই কৈ দিও ফাৰ্স্ট পেপাৰখন হ'ব 9:30 পৰা 12 লৈকে সেকেন্ড পেপাৰখন হ'ব 2 পৰা 4:30 বজালৈকে এটো দুখন পেপাৰ 2.5 ঘণ্টা টাইম হ'ব। এতিয়া আমি জানিম এলিজিবিলিটি ক্ৰাইটেৰিয়া মানে মানে কি আপোনাৰ হে থাকিব ডিগ্ৰী থাকিব লাগিব আপুনি দিবলৈ হলে এক নম্বৰতে আপুনি হল এইচএস 50% উইথ ডিএলএড থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব নাইবা এইচএস 45% হলে হ'ব এসসি এসটি ডিএলএড থাকিব বা পেয়াৰিং ইয়াৰ হলে আপোনালোকে দিব পাৰিব লাষ্ট ইয়াৰ মানে যেটো ফৰ্থ এক্সাম যদি দিছে তেতিয়া দিব পাৰিব নাইবা আপোনালোকে যদি ডিগ্ৰী উইথ বিএডও আছে আপোনালোকৰ তেতিয়া দিব পাৰিব কিন্তু বিএড কৰা সকলৰ লগত এটা ক্ৰাইটেৰিয়া আছে আপুনি চাকৰি পোৱাৰ পিছত এটা 6 মান্থৰ কোৰ্স কৰিব লাগিব বিএড কৰা সকলে যদি ক্লাস 1 to 5 ৰ পৰা এক্সাম দি পাস কৰে মানে মই পেপাৰ 1 ৰ কথা কৈছো ক্লাস 1 to 5 লৈকে কথাটো কৈছো তেনে ঠিক একেদৰে যদি 5 ৰ পৰা 8 লৈকে হয় গ্ৰেজুৱেচন লাগিব বা এপিয়াৰিং বা পাস 2 ইয়ার্স ডিপ্লোমা লাগিব গ্ৰেজুৱেচনৰ 50% মাৰ্ক লাগিব বা 1% ব্যাচেলৰ বিএড হলে 1% না সৰি 1 ইয়াৰ বিএড ডিগ্ৰী হলে হ'ব। ইয়াৰ পিছত গ্ৰেজুৱেচনৰ 45% মাৰ্কস 1 ইয়াৰ বিএড এডুকেশনত যদি এপিয়াৰিং হয় তেতিয়াও হ'ব এপিয়াৰিং হলে হ'ব এনসিইটি আন্ডাৰ যিকোনো এখন ভাল ইনষ্টিটিউটত আপোনালোকৰ মানে বিএড ডিগ্ৰীটো কৰি থাকিব লাগিব। ঠিক একেদৰে সিনিয়ৰ সেকেন্ডাৰী +50% মাৰ্ক পাস অর এপিয়ারিং ইন ফাইনাল ইয়ার্স 4 ইয়ার্স বিএ বিএসসি বিএড অর বিএ বিএড বিএসসি বিএড এইকিটা থাকিব লাগিব। তাৰ পিছত আপোনাৰ গ্ৰেজুৱেচন উইথ +50% মাৰ্ক পাস অর এপিয়ারিং 1 ইয়ার বিএড এটো কলো স্পেশাল এডুকেশনৰ ক্ষেত্ৰত এইটো হ'ব। ইয়াৰ পিছত আপোনালোকে কি বস্তু মনত গুৰুত্ব দিব লাগিব মোক কৈ আছো গটেখিনি এতিয়া হক আপোনালোকৰ কি মাৰ্ক কেনেকুৱা মাৰ্ক থাকিব মই গটেখিনি কৈ আছো। নেক্সট ভিডিওটোত মই সিলেবাসৰ বিষয়ে লৈ আহিম যদি সিলেবাস লাগে আপোনালোকে কমেন্ট কৰি জনাব গোটে সিলেবাসটো আনিম।
এবাৰ মই কি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডালজি এইটোত আছে 30 মাৰ্কছ 30টা কুৱেশ্যন আহিব লেংগুৱেজত আছে 30 মাৰ্কছ 30 কুৱেশ্যন আহিব লেংগুৱেজ 1 মানে লেংগুৱেজ 2 টোৰ একেই 30 মাৰ্কছ আছে 30 কুৱেশ্যন আহিব মেথামেটিক্সতো একে 30 মাৰ্কছ 30 কুৱেশ্যন তাৰমানে চবতে 30 মাৰ্কছ 30 কুৱেশ্যনে আহিব এনভাইৰনমেণ্টেল ষ্টাডিজত আহিব 30 মাৰ্কছ 30 কুৱেশ্যন এইটো ক্লাছ 1 to 5 ৰ কথা কৈছোঁ মই প্ৰাইমেৰী ষ্টেজৰ কাৰণে ক্লাছ 1 to 5 টো হ'ল প্ৰাইমেৰী ষ্টেজ আৰু সেইটো হ'ল আপাৰ প্ৰাইমেৰী ষ্টেজ এইটো লোৱাৰ প্ৰাইমেৰী ষ্টেজ আপোনালোকৰ এই ভাষাৰ আমালোকৰ কোডবিলাক ইংলিছ হ'লে 01 হ'ব হিন্দী হ'লে 02 হ'ব এছামিজ হ'লে 03 হ'ব বেংগলী হ'লে 04 হ'ব গাৰো হ'লে 05 হ'ব এনেকৈ বহুতটা কোড আছে ভাষাৰ আপোনালোকে চাই ল'ব পাৰে লগতে আৰু এটা কথা জনাই দিওঁ আপোনালোকৰ মেইন যিখন পেপাৰ সেইখন ইংলিছ আৰু হিন্দীতে আহিব মেইন পেপাৰৰ যিটো আপোনালোকৰ মানে লেংগুৱেজ সেইটো ইংলিছ আৰু হিন্দী হ'ব ইয়াৰ পিছত আপোনালোকে পেপাৰ 2 মানে আপাৰ প্ৰাইমেৰী ষ্টেজত আপোনালোকে কি কি কুৱেশ্যন আহিব ঠিক একেদৰে চাইল্ড ডেভেলপমেণ্ট পেডালজি 30 মাৰ্কছ 30 আহিব লেংগুৱেজ 1 ত 30 মাৰ্কছ আহিব লেংগুৱেজ 2 30 মাৰ্কছ আহিব মেথামেটিক্স এণ্ড ছায়েন্সত আহিব 60 মাৰ্কছ 30 ছ'চিয়েল ষ্টাডিজ ছ'চিয়েল ছায়েন্স এই দুইটাত আহিব 60 মাৰ্কছ 60 কুৱেশ্যন এনেকৈ 150 মাৰ্কছ হ'ব যিটো চিটেড চাৰ্টিফিকেট বহুতে সুধি থাকে চিটেড চাৰ্টিফিকেটখনৰ ভেলিডিটি কিমান আচলতে চিটেড চাৰ্টিফিকেটখন আপোনালোকে পাছ কৰাৰ পিছত যিখন চিটেড চাৰ্টিফিকেট পাব সেইখনৰ ভেলিডিটি আচলতে 7 ইয়াৰ্ছ আপোনালোকে 7 ইয়াৰ্ছলৈকে যিকোনো ষ্টেটত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব চাকৰিৰ কাৰণে আৰু লগতে আপোনালোকে এবাৰ চিটেড দি ধৰক পাছ কৰিলে কোৱালিফাইড হ'লে তেতিয়া নেক্সট চিটেডৰ কাৰণে এপ্লাই কৰিব পাৰিব নে নোৱাৰে এইটো কুৱেশ্যন আহি থাকে তাৰ কাৰণে মই ক্লিয়াৰ কৰি দিওঁ যদি আপুনি ধৰক নেক্সট চিটেড আৰু আহে আপোনাৰ সময়তে মানে ধৰক আপুনি এইটো পাছ কৰিলে নেক্সট আৰু চিটেড আহিছে আপুনি এপ্লাই কৰিব পাৰিব দিব পাৰিব ইয়াত কোনো ক্ৰাইটেৰিয়া নাই আপুনি নিজকে ডেভেলপ কৰাৰ কাৰণে মানে আপোনাৰ মাৰ্ক ডেভেলপ কৰাৰ কাৰণে আপোনালোকে চিটেড দিব পাৰিব নেক্সট বাৰো এইটো কোনো কথা নাই এনেকুৱা কুৱেশ্যন মোক বাৰে বাৰে বহুতে সুধি থাকে হোৱাটছআপতে হওক বা কমেণ্টতে হওক গতিকে গোটেই বস্তুখিনি মই জনাই দিলোঁ আজি ইয়াৰ পিছত আপোনালোকে নেক্সট ভিডিঅ'টোত মই লৈ আহিম নেক্সট ভিডিঅ'টোত মই গোটেই চিলেবাছখন লৈ আহিম আপোনালোকৰ সুবিধাৰ কাৰণে চিটেড যেনেকৈ আহিলে আৰু এক্সাম ডেটটো মই কোৱাই নাই এক্সাম ডেটটো 7 জুলাই হ'ব আপোনালোকে আগত এটা মই ভিডিঅ' বনাইছিলোঁ এক্সাম ডেটৰ পৰা সেইটো 7 জুলাই বুলি গতিকে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে যদি কিবা সুধিবলগীয়া আছে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'টোত মই গোটেই চিলেবাছখন লৈ আহিম আপোনালোকে যদি ভাল পায় এই ভিডিঅ'টো লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'বিলাক মোৰ সময়মতে পাই থাকে আজিলৈ বন্ধুসকল বাই বাই